নমস্কাৰ বন্ধুসকল, আজি আকৌ এখন গাড়ী নতুনকৈ এড কৰিছোঁ। ৰেনল্ট ডাষ্টাৰ 2013 গাড়ী হয়। আপোনালোকক গোটেই ভিডিঅ'টোত গাড়ীখন ধুনীয়াকৈ দেখাই আছোঁ বাৰু। এইখন চাই লওক বন্ধুসকল, গাড়ীখনৰ কণ্ডিশ্যন আপোনাৰ ধুনীয়া হৈ আছে। নাম্বাৰটো চাই লওক, AS01BJ1600 2013 নৱেম্বৰৰ গাড়ী হয়। তো আফটাৰ মাৰ্কেট আপোনাৰ এলয় হুইল লাগি আছে। টায়াৰকেইটা চাই লওক লাইভ, আপোনাৰ 20,000 কিলোমিটাৰ আপুনি এতিয়াও চলাব পাৰিব গোটেইকেইটা টায়াৰ। চিট কভাৰকেইটা আপোনাৰ নতুন লাগি আছে, ব্ৰেণ্ড নিউ। লগাই দিছোঁ ব্ৰেণ্ড নিউ চিট কভাৰ। চাই লওক বেক চাইডটো এবাৰ চাই লওক গাড়ীখনৰ। ডিজেল হয় গাড়ীখন বাৰু, ডিজেল। এবাৰ ইণ্টেৰিয়ৰটো আপোনালোকক দেখাই দিছোঁ। চাই লওক বন্ধুসকল ইণ্টেৰিয়ৰটো এবাৰ। ষ্টাৰ্ট এবাৰ দেখাই দিওঁ গাড়ীখন। এচি আপোনাৰ ধুনীয়া ৱৰ্কিং কণ্ডিশ্যনত আছে গাড়ীখনত। এক মিনিট ৱাইপাৰডাল চলি আছে, এক ছেকেণ্ড। ৰানিংটো চাই লওক, 1,22,402 কিলোমিটাৰ গাড়ীখন ৰানিং হৈছে। কণ্ডিশ্যন আপোনাৰ ধুনীয়া হৈ আছে। এচি আপোনাৰ ৰানিং কণ্ডিশ্যনত আছে। এবাৰ ইঞ্জিনটো আপোনালোকক দেখাই দিছোঁ। যিহেতু চাই লওক বন্ধুসকল গাড়ীখনৰ ইঞ্জিনটো। আপোনাৰ কোনো ধৰণৰ আপোনাৰ এক্সট্ৰা নইজ নাই, ভাইব্ৰেশ্যন নাই। চাউণ্ডটো আপোনাৰ ধুনীয়া হৈ আছে। ইঞ্জিনটো মুঠতে আপোনাৰ ঠিক আছে, কোনো ধৰণৰ প্ৰব্লেম নাই। আপোনাৰ ইনজেক্টৰ আপোনাৰ ঠিক আছে। গাড়ী আপুনি এবাৰ আহি চলাই চালে গাড়ীখন গম পাব। এইটো চাওক, আপোনাৰ কোনো ধৰণৰ আপোনাৰ ধোঁৱা নামাৰে গাড়ীখনে। আপোনাৰ এক্সেলেটাৰ প্ৰেছ কৰিলে আপোনাৰ ধোঁৱা নাহে, কিন্তু গাড়ীটোত কণ্ডিশ্যন আপোনাৰ ধুনীয়া হৈ আছে। আপুনি এবাৰ চালে মই লাগিলে আপোনালোকক দেখাই দিম। আৰু এইটো চাই লওক, ব্ৰেক কম্প্ৰেছাৰ নাই গাড়ীটো। চাই লওক ইয়াত ধোঁৱা নামাৰে। এইটো যদি ধোঁৱা মাৰে তেনেহ'লে গম পাব গাড়ী ইঞ্জিনত প্ৰব্লেম আছে। এতিয়া যদি ভিডিঅ'টো চাই আপোনালোকৰ কোনোবাই গাড়ীখন লওঁ বুলি ভাবে, গাড়ীখন আপোনালোকে লৈ যাব পাৰিব। গাড়ীখন আপোনাৰ ধুনীয়া টিপটপ কণ্ডিশ্যনত আছে। কৰাবলগীয়া বিশেষ কোনো কাম নাইকিয়া। দৰ্জাকেইটাৰ সৰু সুৰা কাম আছে আৰু এনেও ছেকেণ্ড হেণ্ড গাড়ী এখন 12-13 বছৰলৈকে পুৰণা গাড়ী এখন ল'লে 10,000 5,000 টকা কিবা এটা সৰু সুৰা খুচুৰা কাম ল'ব পাৰে। কিন্তু গাড়ীখন টিপটপ কণ্ডিশ্যনত আছে। আপোনাৰ ইঞ্জিনৰ কোনো ধৰণৰ আপোনাৰ কাম নলয়, এটকাৰো কাম নলয়। ইঞ্জিন ঠিক আছে। তাৰপৰা আপোনাৰ টাৰ্বো চাৰ্বো গোটেইখিনি গাড়ী, ইনজেক্টৰ ঠিক আছে, টাৰ্বোটো ঠিক আছে। গাড়ীত ধোঁৱা নামাৰে, বেক কম্প্ৰেছাৰ নাই। ডিজেল ইঞ্জিন যদিও আপোনাৰ চলিছে 1,24,000 নে কিমান হাজাৰ চলিছে, হ'লেও গাড়ীখন মেইনটেইন আছে। তাৰপৰা গাড়ীখনৰ আমি প্ৰাইচ ৰাখিছোঁ 2,20,000 টকা। আৰু এতিয়া যদি ভিডিঅ'টো চাই আপোনালোকৰ কোনোবাই গাড়ীখন লওঁ বুলি ভাবে, গাড়ীখন আপোনালোকে লৈ যাব পাৰিব। আৰু গাড়ীখন নিবৰ কাৰণে আপোনালোকে আহিব লাগিব নগাঁও তেলিয়াগাঁও পিয়াৰ মটৰ্ছ, আৰু নহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিলে হ'ল। ধন্যবাদ।